নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 28 ছেপ্টেম্বৰৰ পৰা 4 অক্টোবৰলৈকে প্ৰয়োজনীয় প্ৰশ্নসমূহ আমি আলোচনা কৰিম বহুকেইটা ইম্পৰ্টেণ্ট প্ৰশ্ন আছে আজিৰ এই সপ্তাহটোত গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু যদি আগৰ ভিডিঅ'সমূহ আপোনালোকে মিছ কৰিছে কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্টত গৈ আপোনালোকে আগৰ সকলোবোৰ ভিডিঅ' চাব পাৰিব তেতিয়া আমি আৰম্ভ কৰিছোঁ প্ৰথমটো প্ৰশ্নলৈকে আমি আহিছোঁ প্ৰথম প্ৰশ্নটোত আমাক সুধিছে India announced the first ever railway link with Bhutan. Which two proposed railway lines will connect India and Bhutan? যে ভূটানৰ সৈতে প্ৰথমবাৰৰ বাবে ৰেল সংযোগৰ কথা ঘোষণা কৰিলে ভাৰতে গতিকে ভাৰত আৰু ভূটানৰ মাজত ৰেল সংযোগ কৰা হ'ব এই বিষয়ে ঘোষণা কৰিছে ভাৰত চৰকাৰে গতিকে কোন দুটা প্ৰস্তাৱিত ৰেল লাইনে ভাৰতক ভূটানৰ সৈতে সংযোগ কৰিব কোন দুটা ৰেল লাইনে ভাৰতক ভূটানৰ সৈতে সংযোগ কৰিব সেইটো হৈছে প্ৰশ্ন তো দুটা ইয়াতে ৰেলৱে লাইনছৰ কথা আমি ক'ব লাগিব তো উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব কোকৰাঝাৰ গেলেফু আৰু বনাৰহাট চামচে গতিকে দুটা ৰেলৱে লাইনৰ কথা ইয়াত কোৱা হৈছে এই দুটা ৰেলৱে লাইনৰ জৰিয়তে ভূটানৰ সৈতে সংযোগ হ'ব প্ৰথমটো হৈছে কোকৰাঝাৰৰ পৰা গেলেফুলৈকে যাব ভূটানৰ গেলেফুলৈকে যাব কোকৰাঝাৰ আসামৰ পৰা আৰু দ্বিতীয়টো হৈছে বনাৰহাট ৱেষ্ট বেংগলত পশ্চিম বংগৰ পৰা ভূটানৰ চামচেলৈকে যাব ঠিক আছে এই দুটা ৰেলৱে লাইন মনত ৰাখিব আৰু ইয়াৰ টোটেল যেটো আমি যদি কিলোমিটাৰ চাওঁ 89 কিলোমিটাৰ হ'ব ইয়াত কাষত আপোনালোকে চাব পাৰিব যেটো প্ৰজেক্ট হয় ৱেষ্ট বেংগলৰ পৰা যেটো ভূটানলৈকে যাব ইয়াত 577 crore rupees ইয়াত ইনভেষ্ট কৰা হ'ব 3 বছৰৰ ভিতৰত ই কমপ্লিট হ'ব আৰু দ্বিতীয় যেটো প্ৰজেক্ট অসমৰ কোকৰাঝাৰৰ পৰা গেলেফুলৈকে ইয়াত 3456 crore rupees ইয়াত ইনভেষ্ট কৰা হ'ব আৰু এটো 4 বছৰৰ ভিতৰত কমপ্লিট হ'ব গতিকে দুটা আমি ৰেলৱে লাইনছৰ বিষয়ে ইয়াত আলোচনা কৰিলো আৰু আমি যদি কিলোমিটাৰ চাও টোটেল কিলোমিটাৰ 89 কিলোমিটাৰ কিন্তু দুটা যেটো লাইন হয় কোকৰাঝাৰৰ পৰা গেলেফু ইয়াত লেন্থটো হ'ব 69 কিলোমিটাৰৰ লেন্থ হ'ব আৰু যেটো বনৰহাটৰ পৰা চামচেলৈকে যাব এটো 20 কিলোমিটাৰৰ লেন্থ হয় ঠিক আছে তো এই ৰেলৱে লাইনে কাৰ লগত সংযোগ কৰিব ভূটানৰ লগত কৰ পৰা কৰলৈকে আমি এই বিষয়ে আলোচনা কৰিলো এইখিনি ইম্পৰ্টেন্ট হয় কোষ্ট কিমান খৰচ আহিব কিমান কিলোমিটাৰ লেন্থ হয় তো এইখিনি ইম্পৰ্টেন্ট পইণ্টছ আমি মনত ৰাখিব লাগিব ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 2 লৈকে ইয়াতে সুধিছে which education board has decided to include the life and legacy of Zubin Garg in the school syllabus যে কোনখন শিক্ষা বোৰ্ডে জুবিন গাৰ্গৰ জীৱন বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে গতিকে কোনখন শিক্ষা বোৰ্ডে এটো সিদ্ধান্ত লৈছে যে জুবিন গাৰ্গৰ লাইফ বা তেওঁৰ লেগেচিৰ ওপৰত চেপ্টাৰ বা পাঠ সন্নিবিষ্ট কৰা হ'ব গতিকে কোনখন বোৰ্ডে এই সিদ্ধান্ত লৈছে উত্তৰ হ'ব অপশ্যন নম্বৰ সি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ASSEB অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে এই সিদ্ধান্ত লৈছে যে স্কুলৰ সিলেবাছত জুবিন গাৰ্গৰ লাইফ বা লেগেচিৰ ইনক্লুড কৰা হ'ব তেওঁৰ ওপৰত চেপ্টাৰ বা পাঠ সন্নিবিষ্ট কৰা হ'ব গতিকে 9 10 11 12 আমি যিখন MIL হ'ব সেই কিতাপত তেওঁৰ বিষয়ে চেপ্টাৰ ইনক্লুড কৰা হ'ব ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে যোৱাৰ আগতে আপোনাক ক'ব বিচাৰিম যদি আপোনালোকে ডিজিটেল আসামৰ যিকোনো কোৰ্স পাৰচেজ কৰিব বিচাৰে কাৰেণ্ট এফেয়াৰ্ছ বা CTET আসাম টেট এনে ধৰণৰ যিকোনো কোৰ্স পাৰচেজ কৰিব বিচাৰিলে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাৰ পৰা আপোনালোকে কোৰ্স পাৰচেজ আৰু এক্সেছ কৰিব পাৰিব আৰু কিবা যদি আপোনালোকৰ জানিবলগীয়া থাকে তলত এটা WhatsApp নম্বৰো দিয়া আছে তাত আপোনালোকে সুধিব পাৰিব ঠিক আছে তো আমি নেক্সট এটা কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াতে সুধিছে ৰিসেন্টলি অন হুইচ ডে আসাম পুলিচ ডে ইজ অবজাৰ্ভড যে হেউটিয়াকৈ কোন দিনা অসম আৰক্ষী দিৱস পালন কৰা হয় তো ৰিসেন্টলি পালন কৰা হ'ল অসম আৰক্ষী দিৱস আসাম পুলিচ ডে কিমান তাৰিখত পালন কৰা হৈছে উত্তৰ হ'ব অপশ্যন নম্বৰ বি অক্টোবৰ 1st গতিকে প্ৰথম অক্টোবৰত 1 অক্টোবৰ তাৰিখত প্ৰতি বছৰে পালন কৰা হয় আসাম পুলিচ ডে এই দিনটো কিয় পালন কৰা হয় কাৰণ এই দিনাখনে 1 অক্টোবৰ তাৰিখত 1951 1 অক্টোবৰ তাৰিখত প্ৰথম গৰাকী ইণ্ডিয়ান ইম্পেৰিয়েল পুলিচ অফিচাৰ আছিল কুমুদ ৰঞ্জন চৌধুৰী তেখেতে অসম আৰক্ষীৰ মুৰব্বীৰ দায়িত্ব গ্ৰহণ কৰিছিল এই দিনটোতে তেওঁ আছিল প্ৰথম গৰাকী ফাৰ্ষ্ট ইণ্ডিয়ান ইম্পেৰিয়েল পুলিচ অফিচাৰ আছিল তেওঁ অসম আৰক্ষীৰ মুৰব্বী হিচাপে দায়িত্ব লৈছিল কেতিয়া 1 অক্টোবৰ 1951 সেই কাৰণে প্ৰতি বছৰে 1 অক্টোবৰ তাৰিখটোকে আসাম পুলিচ ডে হিচাপে পালন কৰা হয় ঠিক আছে তো এই পইণ্টটো মনত ৰাখিব নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 4 লৈকে
ইয়াত সুধিছে which two key conflicts are the primary focus of the 80th UNGA session যে 80 সংখ্যক যে UNGAৰ অধিৱেশন হৈ গ'ল এই অধিৱেশনৰ প্ৰধান কেন্দ্ৰবিন্দু কোন দুটা মূল সংঘাত আছিলে গতিকে দুখন দেশৰ মাজত যেটো সংঘাত এই সংঘাত দুটাৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হৈছে বা কেন্দ্ৰবিন্দু আছিলে আলোচনাৰ কেন্দ্ৰবিন্দু আছিলে গতিকে কোন দুখন দেশৰ সংঘাতৰ ওপৰত আলোচনা কৰা হৈছিলে সেইটো হৈছে প্ৰশ্ন তো UNGA সেশন মানে আপোনালোকে ধৰিবই পাৰিছে UNGA মানে হৈছে ইউনাইটেড নেশনছ জেনেৰেল এছেম্বলি যেটো ৰিসেন্টলি আমাৰ হৈ গ'ল আৰু এইবাৰ 80 সংখ্যক আছিলে UNGA সেশন গতিকে সেই সেশনটোৰ কথাই সুধিছে ইউনাইটেড নেশনছ জেনেৰেল এছেম্বলিৰ কথা সুধিছে তো উত্তৰ অপচন নম্বৰ বি হ'ব গাজা এণ্ড ইউক্ৰেইন গাজা আৰু ইউক্ৰেইনৰ মাজত যেটো সংঘাত এই অধিৱেশনৰ প্ৰধান কেন্দ্ৰবিন্দু আছিলে এই বিষয়ে আলোচনা কৰা হৈছিল ঠিক আছে তো এইবাৰ কিমান সংখ্যক আছিলে এটো মনত ৰাখিব 80 যেটো সেশন আছিলে ইউনাইটেড নেশনছ জেনেৰেল এছেম্বলি কোড হৈছিলে নিউয়ৰ্কত হৈছিলে তো এই পইণ্টটো মনত ৰাখিব 9 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিলে এই যেটো সেশন বিভিন্ন ধৰণৰ সেশন ইয়াত অনুষ্ঠিত হয় তো ইয়াৰ ওপৰত আন প্ৰশ্ন আছে এই বিষয়ে আমি আহিম নেক্সট কোৱেশ্চন লৈকে আহিছো কোৱেশ্চন নম্বৰ 5 লৈকে ইয়াত উদিছে ইন্ডিয়া was represented by which leader at the UNGA 2025 যে ইয়াত ইন্ডিয়াক বা ভাৰতক কোনে প্ৰতিনিধিত্ব কৰিছিলে তো ভাৰতৰ হৈ কোনে এই UNGAৰ যেটো সেশনত ভাষণ ৰাখিছিলে বা কোনে ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছে সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব এছ জয়শংকৰ তো এছ জয়শংকৰ কোন হয় তেওঁ হৈছে এক্সটাৰ্নেল এফেয়াৰ্স মিনিষ্টাৰ ডক্টৰ এছ জয়শংকৰ তেখেতে ৰিপ্ৰেজেন্ট কৰিছে ভাৰতক এই যেটো এছেম্বলি জেনেৰেল এছেম্বলি আৰু সাধাৰণতে দেখা যায় যে ব্ৰাজিলে প্ৰথম এই জেনেৰেল এছেম্বলি ডিবেটত অংশগ্ৰহণ কৰে ফাৰ্স্ট তেওঁলোকক প্ৰিফাৰেন্স দিয়া হয় এটো আগৰ পৰা চলি আহিছে আৰু সেকেন্ড ইউনাইটেড ষ্টেটছ বা আমেৰিকা সেকেন্ড হয় তেওঁলোক হোষ্ট কান্ট্ৰি হয় গতিকে তেওঁলোকক সেকেন্ড চান্স দিয়া হয় প্ৰথম ব্ৰাজিল এটো পইণ্ট মনত ৰাখিব কেতিয়াবা সুধিব পাৰে ফাৰ্স্ট এই ডিবেটত কোনে অংশগ্ৰহণ কৰে তেনেধৰণৰ সুধিব পাৰে তো ব্ৰাজিল ঠিক আছে তো ভাৰতৰ হৈ কোনে ইয়াত অংশগ্ৰহণ কৰিছিলে ডক্টৰ এছ জয়শংকৰ এক্সটাৰ্নেল এফেয়াৰ্স মিনিষ্টাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এতিয়া ইয়াত আন কেইটামান ইম্পৰ্টেন্ট কথা জানিব লাগিব যে ডক্টৰ এছ জয়শংকৰে ইয়াত কি কথা কৈছে কোনবিলাক ইম্পৰ্টেন্ট পইণ্ট তেওঁ কৈছিলে বা তেওঁৰ ভাষণত ৰাখিছিলে তো তেখেতে পাকিস্তানৰ ওপৰত এটা মন্তব্য ৰাখিছিলে ডাইৰেক্টলি তেখেতে পাকিস্তানক কৈছিলে এজ দ্য এপিচেণ্টাৰ অফ গ্লোবেল টেৰৰিজম বুলি কৈছিলে যে গোলকীয় যি সন্ত্ৰাসবাদ গোটেই বিশ্বতে যি সন্ত্ৰাসবাদ হৈ আছে তাৰ এপিচেণ্টাৰ বা কেন্দ্ৰবিন্দু হৈছে পাকিস্তান বুলি কৈছিলে ডাইৰেক্টলি তেখেতে ইয়াত এই কথা কৈছিলে পাকিস্তানৰ ওপৰত এই কমেন্ট তেখেতে দিছিলে তো এটো এটা ইম্পৰ্টেন্ট পইণ্ট হয় আৰু ইয়াত তেওঁ বিভিন্ন ধৰণৰ যিবিলাক সন্ত্ৰাসবাদী আক্ৰমণ কৰা হৈছে ৰিসেন্টলি আমাৰ যি হল পেহেলগামত যি ঘটনা হল টেৰৰিষ্ট এটেক কৰা হৈছিল তো এই বিষয়তে উল্লেখ কৰে গতিকে তেনে ধৰণৰ বিভিন্ন উদাহৰণ তেখেতে দিছে আৰু পাকিস্তানক এপিচেণ্টাৰ বুলি কোৱা হৈছে গ্লোবেল টেৰৰিজমৰ এটো পইণ্ট মনত ৰাখিব নেক্সটত তেওঁ আকৌ কৈছে যি আমাৰ USA বা আমেৰিকাই যেটো টেৰিফ বঢ়াইছে আমি আগত ডিসকাস কৰিছিলো গতিকে এই বিষয়ত তেখেতে কৈছে গ্লোবেল ট্ৰেড টেনচনৰ বিষয়ত তেখেতে কৈছে স্পেশালি তেখেতে US যেটো ৰাইজ কৰিলে টেৰিফৰ যেটো হাৰ বঢ়ালে তো সেই বিষয়ত তেখেতে উল্লেখ কৰিছে তাৰ পিছত তেখেতে ইণ্ডিয়াৰ যেটো কন্ট্ৰিবিউশন পিস কিপিংৰ ক্ষেত্ৰত শান্তি ৰক্ষাৰ ক্ষেত্ৰত ইণ্ডিয়াই কি অৱদান আগবঢ়াইছে সেই বিষয়ে তেখেতে মন্তব্য ৰাখিছে মেৰিটাইম সিকিউৰিটিৰ কথা কৈছে সামুদ্ৰিক যেটো নিৰাপত্তা সেই বিষয়তে উল্লেখ কৰিছে কাউন্টাৰিং পাইৰেচিৰ বিষয়ে তেখেতে কৈছে ডেভেলপমেন্ট কি কৰিছে ভাৰতে সেই বিষয়ে উল্লেখ কৰিছে তাৰ উপৰি তেখেতে আন এটা ইম্পৰ্টেন্ট কথা কৈছে এইটো হৈছে ভাৰত উইল মেইনটেইন ইটস ফ্ৰীডম অফ চয়েস যে ভাৰতে যেটো আমাৰ ফ্ৰীডম অফ চয়েস হয় আমি যি আমাৰ পছন্দ যি আমাৰ ইচ্ছা সেইমতে কাম যেটো কৰাৰ কথা তেখেতে উল্লেখ কৰিছে সেইমতে আমি আগলৈকেও কাম কৰি যাম তেনে ধৰণে তেওঁ উল্লেখ কৰিছে আৰু তেওঁ এই কথাৰ এই কাৰণে কৈছে কাৰণ ইয়াৰ জৰিয়তে তেওঁ ক্ৰিটিসাইজ কৰিছে সমালোচনা কৰিছে যেটো ট্ৰেড হিপোক্ৰেসি বাণিজ্যৰ ক্ষেত্ৰত যেটো ভণ্ডামি কৰা হয় হিপোক্ৰেসি কৰিছে বিশেষকৈ যিবিলাক পাৱাৰফুল কান্ট্ৰি USA চাইনা গতিকে এই বিষয়ে তেখেতে কৈছে আৰু এইবিলাক যি হিপোক্ৰেসি হ'ব এইবিলাকৰ বিষয়ে তেওঁ সদায় ক্ৰিটিসাইজ কৰি যাব ইণ্ডিয়া ক্ৰিটিসাইজ কৰি যাব সেই বিষয়ে কৈছে গতিকে আমাৰ লগত যে ৰিসেন্টলি USA যেটো ট্ৰেডৰ ক্ষেত্ৰত টেৰিফ যদি বঢ়াই দিলে টেৰিফৰ হাৰ যেটো বঢ়াই দিলে তো এইবিলাক কথাতেও ইয়াত উল্লেখ কৰিছে কিন্তু ভাৰতে নিজৰ যেটো ফ্ৰীডম অফ চয়েস সদায় মেইনটেইন কৰি যাব সেই বিষয়ে উল্লেখ কৰিছে তো আৰু বহুতো কথা কৈছে এটা মেইন পইণ্ট হয় এইখিনি আপোনালোকে মনত ৰাখিব এটা নেক্সট কুৱেশ্চন লৈকে আহিম কুৱেশ্চন নম্বৰ 6 লৈকে
ইয়াতে সুধিছে দ্য থিম অফ দ্য 80th UNGA ছেশ্যন ৱাজ। গতিকে এই যিটো ছেশ্যন হৈ গ'ল ইয়াতে মূল বিষয়বস্তু কি আছিলে, ইয়াৰ থিম কি ৰখা হৈছিলে? তো উত্তৰ অপশ্যন নম্বৰ চি হ'ব, বেটাৰ টুগেডাৰ 80 years and more for peace, development and human rights। গতিকে বেটাৰ টুগেডাৰ মানে আমি সকলোৱে একেলগে থকাটোৱে ভাল, যেতিয়া আমি সকলোৱে একেলগে মিলি থাকিম সেইটো ডেফিনেটলি ভাল হ'ব। সেইটো এটা থিম ৰখা হৈছে, যিহেতু এইবাৰ 80th সংখ্যক আছিলে, 80 বছৰ সম্পূৰ্ণ হ'ল। গতিকে এই 80 বছৰ যি পাৰ কৰিলে একেলগে, তো সেই বিষয়ে কৈছে। আৰু আমি কৰিব লাগিব মোৰ ফৰ পিচ, পিচৰ বাবে, শান্তিৰ বাবে কৰিব লাগিব, ডেভেলপমেণ্টৰ বাবে কৰিব লাগিব, হিউমেন ৰাইটছৰ বাবে কৰিব লাগিব। গতিকে এইটো ইয়াৰ থিম আছিলে এই বছৰৰ। তো থিমটো আপোনালোকে মনত ৰাখিব, থিমটোৰ ওপৰত প্ৰশ্ন সুধিব পাৰে। এতিয়া আছোঁ নেক্সট কুৱেশ্যন নম্বৰ 7লৈকে। ইয়াতে সুধিছে দ্য ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ ৰিচেণ্টলি বিড ফেয়াৰৱেল টু হুইচ ফাইটাৰ জেট ছিৰিজ আফটাৰ মোৰ দেন 6 decades অফ ছাৰ্ভিচ। যে ভাৰতীয় বায়ুসেনাই শেহতীয়াকৈ 6 দশকৰো অধিক সেৱাৰ অন্তত কোনখন যুঁজাৰু বিমানৰ ছিৰিজৰ পৰা বিদায় দিলে? যে এখন যুঁজাৰু বিমান ইয়াক বিদায় দিয়া হৈছে আৰু 6 দশক মানে 60 বছৰতকৈ অধিক সেৱা আগবঢ়াইছে এই ফাইটাৰ জেটখনে। গতিকে ইয়াৰ নাম কি সেইটো হৈছে প্ৰশ্ন। ইণ্ডিয়ান এয়াৰ ফ'ৰ্চে ইয়াক বিদায় দিছে ৰিচেণ্টলি। তো উত্তৰ হ'ব অপশ্যন নম্বৰ চি হ'ব, MiG-21। MiG-21 এই যুঁজাৰু বিমানখনক বিদায় দিয়া হৈছে। তো আপোনালোকে যদি চাই ছবিত দেখিছে, তো ফাইটাৰ এয়াৰক্ৰাফ্টখনৰ নাম মনত ৰাখিব, MiG-21 বুলি কোৱা হয়। আৰু এইটো 1963 পৰাই সেৱা আগবঢ়াই আহিছে। 1965 যিটো ইণ্ডিয়া পাকিস্তানৰ যিটো ৱাৰ হৈছিলে, যুদ্ধ হৈছিলে, তাত যথেষ্ট ইয়াৰ ভূমিকা আছে এই ফাইটাৰ জেটখনৰ। তাৰপিছত যদি চাওঁ 1971 বাংলাদেশৰ যিটো বাংলাদেশ লিবাৰেশ্যন যিটো ৱাৰ হৈছিলে, 1999 কাৰ্গিলৰ যিটো যুদ্ধ হৈছিলে, কাৰ্গিল কনফ্লিক্ট, তো এইবিলাকত যথেষ্ট অৰিহণা আগবঢ়াইছিলে এই ফাইটাৰ জেটখনে। তো এই পইণ্টছবিলাক মনত ৰাখিব। তো ৰিচেণ্টলি আমাৰ কি হ'ল, ইয়াক বিদায় দিয়া হৈছে। তো ইয়াৰ ওপৰত আন কেইটামান প্ৰশ্ন আছে, আমি আলোচনা কৰি লৈছোঁ। নেক্সট কুৱেশ্যনলৈকে আহিছোঁ, কুৱেশ্যন নম্বৰ 8লৈকে। ইয়াত সুধিছে হাউ মেনি ইয়াৰ্ছ অফ ছাৰ্ভিচ ডিড দ্য MiG-21 কমপ্লিট বিফ'ৰ ৰিটায়াৰমেণ্ট? যে অৱসৰৰ পূৰ্বে MiG-21 খনে কিমান বছৰৰ সেৱা সম্পূৰ্ণ কৰিছিলে? গতিকে ইয়াত আমি অলৰেডি আলোচনা কৰিলোৱে কিমান বছৰ সেৱা আগবঢ়াইছিলে, যিহেতু 6 decade কথা কোৱা হৈছে, 6টা দশক, তাৰমানে 60 years। তো উত্তৰ অপশ্যন নম্বৰ চি হ'ব, 60 years হ'ব। তেতিয়া নেক্সট কুৱেশ্যনটোলৈকে আহিছোঁ, কুৱেশ্যন নম্বৰ 9। দ্য MiG-21, মিগ বা MiG যিকোনো ক'ব পাৰি, দ্য MiG-21 ৱাজ অৰিজিনেলি মেনুফেকচাৰ্ড বাই হুইচ কাণ্ট্ৰি? যে MiG-21 প্ৰথমে কোনখন দেশে নিৰ্মাণ কৰিছিলে? অৰিজিনেলি আমাৰ ইণ্ডিয়াতটো নিৰ্মাণ কৰা হোৱা নাই, কোনখন দেশে ইয়াক অৰিজিনেলি নিৰ্মাণ কৰিছিলে সেইটো হৈছে প্ৰশ্ন। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব, ৰাছিয়া, ছ'ভিয়েট ইউনিয়ন। আগত ছ'ভিয়েট ইউনিয়ন বুলি কোৱা হৈছিলে, এতিয়া ৰাছিয়া বুলি কোৱা হয়। গতিকে ৰাছিয়া হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে। তো আমি যদি চাওঁ MiG বা MiG-21 কিয় কোৱা হয়, কাৰণ মিকয়ান গুৰেভিছ, MiG মানে হৈছে মিকয়ান গুৰেভিছ, এইখন এখন ছুপাৰছনিক জেট ফাইটাৰ হয়। ফুল নামটো মনত ৰাখিব, ফুল নামটোৰ ওপৰতো প্ৰশ্ন আহিব পাৰে। MiG মানে হৈছে মিকয়ান গুৰেভিছ। তো ইয়াক কোনে ডিজাইন কৰিছিলে? মিকয়ান গুৰেভিছ ডিজাইন ব্যুৰোৱে ইয়াক ডিজাইন কৰিছিলে, সেইকাৰণে ইয়াক MiG-21 বুলি কোৱা হয়। ছ'ভিয়েট ইউনিয়নৰ আছিলে, মানে ৰাছিয়া, বৰ্তমানত আমি ৰাছিয়া বুলি ক'ব লাগিব। আৰু ইণ্ডিয়াত 1960ৰ পৰা ই ছাৰ্ভিচত আছিলে, সেৱাত আছিলে, বা ইণ্ডিয়ান এয়াৰফ'ৰ্চত ইয়াক অনা হৈছিলে 1960ত। ঠিক আছে, তেতিয়াৰ পৰা এই ছাৰ্ভিচ দি আছিলে। নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া, কুৱেশ্যন নম্বৰ 10লৈকে। ইয়াতে সুধিছে দ্য MiG-21 হেজ অফেন বিন কল্ড দ্য অফ দ্য ইণ্ডিয়ান এয়াৰফ'ৰ্চ। যে MiG-21 বা MiG-21ক ভাৰতীয় বায়ুসেনাৰ কি বুলি কোৱা হয়? ইয়াক এটা উপনাম দিয়া আছে, কি বুলি কোৱা হয়? তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব, উইডো মেকাৰ অৰ ফ্লাইং কফিন। MiG-21ক উইডো মেকাৰ বা ফ্লাইং কফিন বুলি কোৱা হয়। কিয় কোৱা হয়? কাৰণ ইয়াৰ যিটো ছেফটিটো যথেষ্ট দুৰ্বল আছিলে, দুৰ্বল সুৰক্ষা, যথেষ্ট দুৰ্ঘটনাগ্ৰস্ত হৈছে। এই যিটো ছিৰিজ হয় MiG-21 যিটো ছিৰিজ, এই ছিৰিজৰ ফাইটাৰ জেটবিলাক যথেষ্ট কি হৈছিলে, দুৰ্ঘটনাগ্ৰস্ত হৈছে। বহুতো পাইলটছৰ মৃত্যু হৈছে, কিছু চিভিলিয়ানৰো মৃত্যু হৈছে এই দুৰ্ঘটনাত। গতিকে সেইকাৰণে ইয়াক ফ্লাইং কফিন বুলি কোৱা হয় বা উইডো মেকাৰ বুলি কোৱা হয়। বহুতকে হয়তো বিধৱা বনাইছে, গতিকে ইয়াক উইডো মেকাৰ বা ফ্লাইং কফিন বুলি কোৱা হয়। এইটো উপনাম আছিলে। তো এইটোৰ ওপৰতো প্ৰশ্ন আহিব পাৰে, তো এইটো পইণ্টটো আপোনালোকে মনত ৰাখিব। নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 11লৈকে। ইয়াত সুধিছে হুইচ অফ দ্য ফলোয়িং টিমছ ইজ নট পাৰ্টিচিপেটিং ইন দ্য 2025 ওমেন্স ODI ৱৰ্ল্ড কাপ?
যে আমাৰ মহিলা বিশ্বকাপ আৰম্ভ হৈছে গতিকে এই মহিলা যি এদিনীয়া বিশ্বকাপ হয় ODI ৱৰ্ল্ড কাপ হয় হৈ আছে তো ইয়াত তলৰ কোনটো দলে অংশগ্ৰহণ কৰা নাই সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব ইয়াতে অপশ্যন নম্বৰ চি হ'ব ৱেষ্ট ইণ্ডিজে এই ওমেন বা মহিলা বিশ্বকাপত অংশগ্ৰহণ কৰা নাই তেওঁলোক কোৱালিফাই হোৱা নাই তো আমি যদি চাওঁ এই বিষয়ে যে ICC ওমেন্স ক্ৰিকেট ৱৰ্ল্ড কাপ 2025 ODI অলৰেডি ষ্টাৰ্ট হৈ গৈছে 30 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে প্ৰথমখন আমাৰ অসমতে হৈছিলে গুৱাহাটীত হৈছিলে আৰম্ভণি ইণ্ডিয়া আৰু শ্ৰীলংকাৰ যিখন মেটচ হৈছিলে গতিকে 2 নৱেম্বৰলৈকে চলিব আৰু হোষ্ট কাণ্ট্ৰি বুলি ক'লে ইণ্ডিয়া আৰু শ্ৰীলংকা তো ইণ্ডিয়াই হোষ্ট কৰি আছে কিন্তু হোষ্ট হৈছে শ্ৰীলংকা কাৰণ পাকিস্তান ইণ্ডিয়াত যিহেতু খেলিবলৈ নাহিব গতিকে পাকিস্তানৰ সকলোবিলাক মেটচে শ্ৰীলংকাত অনুষ্ঠিত হ'ব ইণ্ডিয়া আৰু শ্ৰীলংকাত খেলসমূহ অনুষ্ঠিত হ'ব তো ইয়াত যদি আমি চাওঁ কিমানটা টিম ইয়াত পাৰ্টিচিপেট কৰিছে 8টা টিমে 8টা টিমৰ ভিতৰত ইণ্ডিয়া অষ্ট্ৰেলিয়া ইংলেণ্ড সাউথ আফ্ৰিকা নিউজিলেণ্ড শ্ৰীলংকা বাংলাদেশ আৰু পাকিস্তান গতিকে ইয়াত ৱেষ্ট ইণ্ডিজ যেটো আমাৰ অপচনত আছিল ৱেষ্ট ইণ্ডিজ ইয়াত নাই আন বহুকেইখন দেশ নাই কিন্তু অপচনত থকা কেইখনৰ ভিতৰত আমাৰ ৱেষ্ট ইণ্ডিজটো নাছিলে তো সেই কাৰণে আমি মনত ৰাখিব লাগিব যে কোনে কোনে পাৰ্টিচিপেট কৰিছে কোন 8খন কাণ্ট্ৰি ইয়াত পাৰ্টিচিপেট কৰিছে এটো মনত ৰাখিলে হ'ল ঠিক আছে তো নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াতে সুধিছে where was the harbor phase of জলপ্ৰহৰ exercise 2025 conducted যে জলপ্ৰহৰ অনুশীলন 2025 ৰ বন্দৰ পৰ্যায়ে ক'ত অনুষ্ঠিত হৈছিল গতিকে জলপ্ৰহৰ এক্সাৰসাইজৰ কথা সুধিছে দুটা ফেজত এক্সাৰসাইজসমূহ হয় এটা হৈছে সি ফেজত হয় এটা হাৰ্বৰ ফেজত হয় গতিকে হাৰ্বৰ ফেজৰ কথা সুধিছে হাৰ্বৰ ফেজৰ বা বন্দৰ যেটো পৰ্যায় এটো ক'ত অনুষ্ঠিত হৈছিল তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব বিশাখাপট্টনমত অনুষ্ঠিত হৈছিল জলপ্ৰহৰ এক্সাৰসাইজৰ হাৰ্বৰ ফেজটো তো আমি যদি চাওঁ এই যেটো জলপ্ৰহৰ এক্সাৰসাইজ এটো কাৰ মাজত হয় ইণ্ডিয়ান নেভি আৰু ইণ্ডিয়ান আৰ্মিৰ মাজত হয় ইণ্ডিয়ান নেভি আৰু ইণ্ডিয়ান আৰ্মি বেলেগ বেলেগ কাণ্ট্ৰিৰ মাজত নহয় ইণ্ডিয়ান নেভি আৰু ইণ্ডিয়ান আৰ্মিৰ মাজত হয় জলপ্ৰহৰ গতিকে এটো মনত ৰাখিব গতিকে আমি যদি চাওঁ নৌসেনা আৰু ভাৰতীয় সেনাৰ মাজত যেটো সহযোগিতা বা তেওঁৰ মাজত যেটো সমন্বয় কোঅৰ্ডিনেশ্যন আন্তঃ কাৰ্যক্ষমতা দুটা সেনাৰ মাজত যেটো কাৰ্যক্ষমতা হেবিলাক ইয়াত শোকেস কৰা হয় আৰু ইয়াৰ জৰিয়তে আমাৰ কি হ'ব দুটা সেনা আৰ্মি ইণ্ডিয়ান আৰ্মি বা ইণ্ডিয়ান নেভি দুটাৰ মাজত এটা কোঅৰ্ডিনেশ্যন হ'ব যিকোনো যুদ্ধকালীন যেতিয়া সিচুৱেশ্যন হ'ব তাত তেওঁলোকে লক লাগি তেওঁলোকে অপাৰেট কৰিব পাৰিব গতিকে যুদ্ধৰ ক্ষেত্ৰত যাতে সদায় ৰেডি হৈ থাকিব পাৰে প্ৰস্তুত হৈ থাকিব পাৰে গতিকে তাৰ কাৰণে এনে ধৰণৰ কিছুমান এক্সাৰসাইজ কৰা হয় আৰু ইয়াৰ নাম হৈছে জলপ্ৰহৰ আৰু এটো দুটা ফেজত হয় অলৰেডি কৈছে যেটো হাৰ্বৰ ফেজ হয় এটো বিশাখাপট্টনমত হৈছে আৰু এটা সি ফেজ হয় সাগৰত হ'ব এটো আমাৰ হৈছিল কাকিনাডাত হৈছিল এটো মনত ৰাখিব কাকিনাডাত 21 ছেপ্টেম্বৰ পৰা 23 ছেপ্টেম্বৰ লৈকে হৈছিল কাকিনাডাত তেতিয়া ইছো নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াতে সুধিছে হোৱাট ইজ দ্য থিম অফ ৱৰ্ল্ড টুৰিজম ডে যে ৰিসেন্টলি আমাৰ বিশ্ব পৰ্যটন দিৱস পালন কৰা হ'ল গতিকে বিশ্ব পৰ্যটন দিৱসৰ মূল বিষয়বস্তু কি আছিল হেটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি হ'ব টুৰিজম এণ্ড সাষ্টেইনেবল ট্ৰান্সফৰমেশ্যন পৰ্যটন আৰু বহনক্ষম ৰূপান্তৰ পৰ্যটন আৰু সাষ্টেইনেবল ট্ৰান্সফৰমেশ্যন এটো আছিল এই বছৰৰ থিম আছিল গতিকে মনত ৰাখিব ৱৰ্ল্ড টুৰিজম ডে প্ৰতি বছৰে 27 ছেপ্টেম্বৰ তাৰিখত পালন কৰা হয় 27 ছেপ্টেম্বৰ তাৰিখত কেতিয়া পালন কৰা হয় হেটো সুধিব পাৰে 27 ছেপ্টেম্বৰত ইয়াৰ থিম কি আছিল এই বছৰৰ টুৰিজম এণ্ড সাষ্টেইনেবল ট্ৰান্সফৰমেশ্যন গতিকে এই টুৰিজম যেটো ডে এই ধাৰণাটো কেতিয়াৰ পৰা আহিল 1980 কাৰ দ্বাৰা ইউনাইটেড নেশ্যনছ ৱৰ্ল্ড টুৰিজম অৰ্গানাইজেশ্যনৰ দ্বাৰা গতিকে ইয়াত সিলেক্ট কৰা হ'ল 27 ছেপ্টেম্বৰ তাৰিখটো পালন কৰা হ'ব ৱৰ্ল্ড টুৰিজম ডে হিচাপে যদিও ইয়াৰ যেটো প্ৰস্তাৱটো 1970 তে লোৱা হৈছিল কিন্তু আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় 1980 ঠিক আছে তো এটো পইণ্ট মনত ৰাখিব পাৰে তো যেটো থিমৰ কথা ক'লো থিমটোৰ কথা যদি আমি কওঁ টুৰিজম এণ্ড সাষ্টেইনেবল ট্ৰান্সফৰমেশ্যন এটো থিম আছিল আৰু ইয়াত কিহৰ ওপৰত ফোকাস কৰা হৈছে কিহৰ ওপৰত গুৰুত্ব দিয়া হয় ইয়াত গুৰুত্ব দিয়া হয় ৰিডিউসিং কাৰ্বন এমিশনছ যে কাৰ্বন নিৰ্গমন হ্ৰাস কৰা যেটো আমাৰ কাৰ্বনৰ যেটো উৎপত্তি হয় নিৰ্গমন হয় ভেহিকলছৰ পৰা হওক ইণ্ডাষ্ট্ৰিৰ পৰা হওক এটো হ্ৰাস কৰাটো ইয়াৰ উদ্দেশ্য কনজাৰ্ভিং বায়োডাইভাৰ্চিটি জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰাটো ইয়াৰ উদ্দেশ্য এম্পাৱাৰিং ওমেন ইউথ এণ্ড ইণ্ডিজেনাছ কমিউনিটি মহিলা সবলীকৰণ বা যিখিনি আমাৰ যুৱক যুৱতী আছে ইউথ জেনেৰেশ্যন যেটো আছে ইয়াৰ সবলীকৰণ গতিকে বা খিলঞ্জীয়া সম্প্ৰদায় সবলীকৰণ এইবিলাকৰ ওপৰতো গুৰুত্ব দিয়া হয়
আৰু এনকাৰেজিং স্মল স্কেল কমিউনিটি ড্ৰাইভেন এণ্টাৰপ্ৰাইজেছ গতিকে ক্ষুদ্ৰ যিবিলাক পৰিসৰৰ বা ক্ষুদ্ৰ যিবিলাক আমাৰ ব্যৱসায় আছে উদ্যোগ আছে এইবিলাক যাতে উৎসাহিত কৰিব পাৰে তো এইবিলাক হৈছে মূল ইয়াৰ ফ'কাছ পইণ্ট বা ইয়াত গুৰুত্ব দিয়া হয় তো এইবিলাক পইণ্ট মনত ৰাখিব লাগিব এইবিলাকৰ ওপৰত কুৱেশ্যন আমাক সোধে ঠিক আছে তো নেক্সট আমি এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াতে সুধিছে হু অন দ্য প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট এৱাৰ্ড ইন দ্য এছিয়া কাপ 2025 যে 2025 চনৰ এছিয়া কাপত শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা কোনে লাভ কৰিছিলে গতিকে এছিয়া কাপৰ ওপৰত অলৰেডি এটা সেপাৰেট ভিডিঅ' আপলোড কৰা হৈছে আপোনালোকে নিশ্চয় চাইছে আৰু যদি চোৱা নাই আপোনালোকে চাই ল'ব তাত আমি ডিটেইলছ আলোচনা কৰিছিলোঁ এছিয়া কাপ সম্পৰ্কে ইয়াত জাষ্ট মই এটা কুৱেশ্যন লৈছোঁ যে এছিয়া কাপ 2025ত প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্টৰ এৱাৰ্ড কোনে পাইছে শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা কোনে পাইছে সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি অভিষেক শৰ্মা তো গোটেই এৱাৰ্ডখিনি মই এবাৰ আকৌ কৈ গৈছোঁ আপোনালোক যে প্লেয়াৰ অফ দ্য মেটছ হৈছে তিলক বৰ্মা তেওঁ 69 ৰানছ কৰিছিলে 53 বলছত তাৰপিছত গেম চেঞ্জাৰ অফ দ্য মেটছ আছিলে শিৱম ডুবে প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট গোটেই টুৰ্ণামেণ্টত সকলোকে ভাল খেল খেলিছে কোনে অভিষেক শৰ্মা এইটো মনত ৰাখিব তেওঁ 314 ৰানছ তেওঁ কৰিছে 314 ৰান তেওঁ কৰিছে গোটেই টুৰ্ণামেণ্টত মষ্ট ভেলুৱেবল প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্টৰ সকলোতকৈ মূল্যৱান প্লেয়াৰ কুলদীপ যাদৱ হয় তেখেতে 17 উইকেটছ লৈছিলে তো মষ্ট ৰানছ বুলি ক'লেও সকলোতকৈ বেছি ৰান কোনে কৰিছে অভিষেক শৰ্মাই হ'ব 314 ৰান আৰু মষ্ট উইকেট সকলোতকৈ বেছি উইকেট লৈছে কুলদীপ যাদৱ 17 উইকেটছ তো এই পইণ্টছ কেইটা মনত ৰাখিব তো বাকী আৰু ডিটেইলছ জানিব বিচাৰিলে আপোনালোকে সেই ভিডিঅ'টি চাই ল'ব তাত আমি আলোচনা কৰিছিলোঁ ঠিক আছে তো এতিয়া আমি আজিৰ ভিডিঅ'টিৰ শেষৰটি কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াতে সুধিছে হুইচ কাণ্ট্ৰি উইল হোষ্ট দ্য এছিয়া কাপ 2027 গতিকে এইবাৰ যিহেতু 2 বছৰৰ অন্তৰত হয় এছিয়া কাপ 2025ত হ'ল আৰু এতিয়া 2027ত হ'ব ঠিক আছে গতিকে 27ত কোনখন দেশে হোষ্ট কৰিব সেইটো হৈছে প্ৰশ্ন কোনে হোষ্ট কৰিব হোষ্ট কাণ্ট্ৰি তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি বাংলাদেশ গতিকে 2027ত এইটো ODI সিৰিজ হ'ব এইবাৰ T20 সিৰিজ আছিলে আৰু এইটো ODI ফৰ্মেট হ'ব ফৰ্মেটবিলাক বেলেগ বেলেগ হৈ থাকে 25ত যিহেতু আমাৰ T20 হ'ল এতিয়া 27ত আমাৰ কি হ'ব ODI হ'ব মানে 50 অভাৰ্ছৰ খেল হ'ব ঠিক আছে তো এইবিলাক আমি সেই ভিডিঅ'টিত আলোচনা কৰিছিলোঁ আপোনালোকে এবাৰ কাইণ্ডলি চাই ল'ব ঠিক আছে তো এই ভিডিঅ'টিত আমি একেটা ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিলোঁ এই সপ্তাহটোৰ পৰৱৰ্তী ভিডিঅ'ত আমি আন ইম্পৰ্টেণ্ট কুৱেশ্যনছবিলাক ডিছকাছ কৰিম নেক্সট উইকৰ বাকী আপোনালোকে ইম্পৰ্টেণ্ট পইণ্টছবিলাক নোট ডাউন কৰি ল'ব পাৰে আৰু যিসকলে কৰ্চত আছে তেওঁলোকে নোটছবিলাক পাই আছে আৰু যিসকলে কৰ্চত নাই তেওঁলোকে নোটছ কৰি ল'ব পাৰে তেতিয়া ৰিভিজন বা এক্সামৰ সময়ত প্ৰিপাৰেশ্যন কৰাৰ কাৰণে সুবিধা হ'ব ঠিক আছে তো আজিৰ ভিডিঅ'টি সিমানখিনি আছিলে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ